নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে গ্লোবেল নিউজ নেটৱৰ্ক ষ্টুডিঅ'ৰ মজিয়াত মই শতাব্দী খাৰঘুলিত ব্ৰহ্মপুত্ৰত নিৰুদ্দেশ হোৱা তৃতীয়গৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ইতিমধ্যে ভক্তি কুটিৰৰ সদস্যসমূহে ব্যক্তিগৰাকী দিল্লীৰ গুৰগাঁৱৰ সাগৰ গৌতম বুলি চিনাক্ত কৰিছে খাৰঘুলিৰ পানীবোট প্ৰকল্পৰ পৰা কিছু নিলগত উদ্ধাৰ কৰা হৈছে ব্যক্তিগৰাকীৰ মৃতদেহ ইয়াৰ পূৰ্বেও এছডিআৰএফ এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই প্ৰতাপ ৰয় আৰু ৰৌনক হাদাক নামৰ দুগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰিছিল কিন্তু বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই আন দুজনকৈ ব্যক্তিৰ মৃতদেহ উজান বজাৰৰ অভিজিত আৰু শোণিতপুৰৰ উপেশ কুমাৰ নামৰ দুগৰাকীকৈ ব্যক্তিৰ বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই যোৱা বুধবাৰে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল এই পাঁচগৰাকীকৈ যুৱক ঘটনা সন্দৰ্ভত আমি আপোনালোকৰ বাবে সবিশেষ লৈ আহিছো আমাৰ হাতত কিছু মন্তব্য আহি পৰিছে ঘটনাস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক ৰক্তিম হয় ৰক্তিম আমি আপোনাৰ ওচৰলৈ আহিছো মই বৰ্তমান উপস্থিত আছো খাৰঘুলিৰ ভক্তি কুটিৰৰ বাহিৰত আৰু এই যি ভক্তি কুটিৰৰ পৰা যোৱা 10 ডিচেম্বৰ তাৰিখে 5 জনকৈ ভক্তই ব্ৰহ্মপুত্ৰৰ বুকুত গা ধুবলৈ গৈ সলিল সমাধি ঘটিছিল তাৰে ভিতৰত আজি তৃতীয়জন সদস্যক ইতিমধ্যে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যিটো মৃতদেহ সম্পূৰ্ণৰূপে প্ৰায় উৱলি যোৱাৰ নিচিনা হৈছিল সেই মৃতদেহটো অৱশেষত যি ভক্তি কুটিৰৰ সদস্য তেওঁলোকে চিনাক্ত কৰিছে গুৰগাঁৱৰ সাগৰ গৌতমৰ বুলি ইতিমধ্যে জলবৰ্ডৰ যি প্ৰাণী প্ৰকল্প এই প্ৰকল্পস্থলীৰ কিছু নিলগত এই লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি ইতিমধ্যে এছডিআৰএফ বাহিনীয়ে জানিবলৈ দিছে বৰ্তমানেও নদীৰ বুকুত প্ৰায় দুজন ভক্ত এতিয়াও অন্তৰ্ধান হৈ আছে তেওঁলোকৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰিব পৰা নাই উজান বজাৰৰ যি অভিজিত আৰু শোণিতপুৰৰ উপেশ কুমাৰ এতিয়াও অন্তৰ্ধান হৈ আছে তেওঁলোকৰ এতিয়ালৈকে কোনো ধৰণৰ মৃতদেহৰ খবৰ পোৱা নাই এছডিআৰএফ বাহিনীয়ে বা তেওঁলোকক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই কিন্তু এছডিআৰএফ বাহিনীয়ে আজি প্ৰায় ঘটনাৰ 7-8 দিন পিছতো এতিয়াও দিন ৰাতি তেওঁলোকে চেষ্টা চলাই আছে লগত যি নদী আৰক্ষী বাহিনী তেওঁলোকৰ ফালৰ পৰা সম্পূৰ্ণৰূপে সহযোগ কৰি থকা গৈছে হয় হেতু দিল্লীৰ লৰা জুনে আছিলে সাগৰ বুলি তেওঁৰ বডি আছে আৰু এতিয়ালৈকে আৰু দুজন পোৱাই নাই অন্তৰ্ধান ইতিমধ্যে হৈয়ে আছে তেওঁলোক দুজনৰ নাম আৰু ক'ৰ হয় আপুনি কৈ দিব বিশ্বনাথ চাৰিআলিৰ এজন হ'ল আপোনাৰ উদ্ধৱ আৰু এজন হ'ল অভিষেক আই থিংক এছডিআৰএফ বা পুলিচ বাহিনীৰ পৰা আপোনালোকে কেনে ধৰণৰ সহযোগিতা পাইছে আমি নিজেও আমাৰ বোটকেইটা অলপ যোগাৰ কৰিছোঁ মানুহ বিচাৰি আছে আমাৰ ফালেও আৰু বাকী ৰিভাৰ ফ'ৰ্চৰ পৰাও আৰু আমাৰ পুলিচৰ পৰাও আমি মানে সহযোগ পাইছোঁ আৰু চবে মিলি পেলাই ট্ৰাই কৰি আছে আৰু আমি ভগৱানৰ পৰা প্ৰাৰ্থনা কৰোঁ যে এই দুটা বডি আৰু পাওক এটলিষ্ট ঘৰৰ মানুহ তেওঁলোকক চাব পাৰে এই যি 5 জন অন্তৰ্ধান হ'ল ঢুকালে তেওঁলোকক আপোনালোকৰ ফালৰ পৰা কিবা সহায় সহযোগিতা কৰা হৈছে নেকি মানে আৰ্থিক অনুদান কিবা দিয়া প্ৰদান কৰা হৈছে বৰ্তমানতো মানুহৰ বডি পোৱাটো মানে প্ৰায়ৰিটি আছিলে সেইটোৱে চবে কৰি আছে আৰু বাকী কথাবিলাক পিছত ডিছকাছ হ'ব হয় ধন্যবাদ ৰক্তিম ঘটনা সন্দৰ্ভত আমাক সবিশেষ তথ্য জনোৱাৰ বাবে দেখিবলৈ পাইছে তৃতীয়গৰাকী ব্যক্তিৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে কিন্তু বৰ্তমানেও আন দুগৰাকী ব্যক্তিৰ সন্ধান পোৱা নাই গতিকে পৰৱৰ্তী সময়ত এই দুইগৰাকী ব্যক্তিৰ কেনেকৈ ক'ত সন্ধান পোৱা যায় সেয়া লক্ষণীয় হ'ব অধিক খবৰৰ বাবে চাই থাকক গ্লোবেল নিউজ নেটৱৰ্ক